ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান হত্যাৰ গোচৰত অভিযুক্ত বিপুল ডেকাক যাৱজ্জীৱন কাৰাদণ্ড ঘটনা অনুসৰি 2016 চনৰ 4 ছেপ্টেম্বৰত বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত নসত্ৰ গাঁৱৰ বিপুল ডেকা নামৰ লোকজনে নিজ চোতালত ভাতৃ ৰবিন ডেকাক কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল। তাৰ পাছতে ভুক্তভোগীৰ পত্নী সাবিত্ৰী ডেকাই বাইহাটা চাৰিআলিৰ থানাত দাখিল কৰিছিল এজাহাৰ ৰুজু হৈছিল 201/16 নম্বৰ গোচৰ। আদালতে উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত সুদীৰ্ঘ 9 বছৰৰ মূৰত আজি ৰায়দান দিয়ে। অভিযুক্ত বিপুল ডেকাক ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মহামান্য মুকুল চেতিয়াৰ আদালতে একিউজ বিপুল ডেকাক সেশন কেস নাম্বার 13/18 under section 302 of the IPC and বাইহাটা চাৰিআলি PS case number 201/16 এই গোচৰ সংক্ৰান্তে আজি দোষী সাব্যস্ত কৰিছে আৰু এই দোষী সাব্যস্ত অনুযায়ী তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু তগত 5,000 টকাৰ জৰিমনা বিহিছে আৰু এই নগদ 5,000 টকাৰ জৰিমনা অবিহনে তেওঁক 1 মাহৰ সিম্পল ইমপ্ৰিজনমেণ্ট তেওঁৰ বিৰুদ্ধে আজি এই ৰায়দান ঘোষণা কৰিছে। তেওঁৰ বিৰুদ্ধে অভিযুক্ত আছিল যে যোৱা 2016 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে নিজ চোতালতে তেওঁৰ ভাইক ৰবিন ডেকাক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিলে আৰু এই গোচৰ এই ঘটনা সংক্ৰান্তে বাইহাটা চাৰিআলি থানাত এই গোচৰটো ৰুজু হৈছিলে। বাইহাটা চাৰিআলি PS case number 201/16 under section 302 of the IPC আৰু মহামান্য আদালতত যোৱা 2018 চনৰ পৰা সেশন কেস নাম্বাৰ 13/18 এই গোচৰ সংক্ৰান্তে বিপুল ডেকাৰ ওপৰত বিচাৰ চলি আছিলে আৰু আজি মহামান্য আদালতে আজি চূড়ান্ত ৰায়দান ঘোষণা কৰিছে। তেওঁলোকৰ মাজত বাক বিতণ্ডা লাগিছিলে মানে মাটি সম্পৰ্কে তেওঁলোকৰ মাজত এটা ঘৰুৱা কণ্ডল চলি আছিলে আৰু সেই বাক বিতণ্ডাৰ পৰিণতিত এই একিউজ বিপুল ডেকাই তেওঁৰ নিজৰ ভাইক ৰবিন ডেকাক কুঠাৰেৰে ঘপিয়াই নিজ চোতালতে তাক হত্যা কৰিছিল। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।